8-9 জুলাইত ৰাছিয়া ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5 বছৰৰ ভিতৰত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ 22 সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ বৈঠকত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়ো দেশৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ অনুষ্ঠিত হ'ব এই বৈঠক দুয়োখন দেশৰ বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব বৈঠকত এই সন্দৰ্ভত জনাই যাম বিতং তথ্য 8-9 জুলাইত ৰাছিয়া ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5 বছৰৰ ভিতৰত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ 22 সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ বৈঠকত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়ো দেশৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ অনুষ্ঠিত কৰা হ'ব এই বৈঠক দুয়োখন দেশৰ বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব বৈঠকত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হ'ব মোদী ৰাছিয়া ভ্ৰমণৰ পিছতেই অষ্ট্ৰিয়া ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী 41 বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়া ভ্ৰমণৰ এইটোৱে হ'ব প্ৰথম অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু অষ্ট্ৰিয়াৰ ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আমি জনাই গৈছো যেহেতু 8-9 জুলাইত ৰাছিয়া ভ্ৰমণত যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 5 বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া হ'ব প্ৰথমটো ৰাছিয়া ভ্ৰমণ 22 সংখ্যক যি ভাৰত আৰু ৰাছিয়া শীৰ্ষ বৈঠক এই বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুইখন দেশৰ যি বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ অনুষ্ঠিত কৰা হ'ব এইখন বৈঠক আৰু দুইখন দেশৰ বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ বিষয়ে আচলতে আলোচনা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ভ্ৰমণৰ পিছতে অষ্ট্ৰিয়া ভ্ৰমণলৈও যাব নৰেন্দ্ৰ মোদী 41 বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰিয়া ভ্ৰমণৰ এইটোৱেই প্ৰথমটো ভ্ৰমণ অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনকো সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰত আৰু অষ্ট্ৰিয়াৰ যি ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বৃহস্পতিবাৰে ক্ৰেমলিনে প্ৰকাশ কৰে যে আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8-9 জুলাইত ৰাছিয়া ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব আৰু চুক্তি কৰা হ'ব আচলতে কিছু গুৰুত্বপূৰ্ণ চুক্তি আলোচনা কৰা হ'ব আৰু ক্ৰেমলিনে এক বিবৃতিত জনাইছিল যে পুটিন আৰু মোদীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অধিক বিকশিত কৰাৰ সম্ভাৱনাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব আৰু আনহাতে বৈদেশিক মন্ত্ৰালয়ে জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পুটিনে পাৰস্পৰিক স্বাৰ্থৰ সমসাময়িক আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব আৰু দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব আৰু পুনৰবাৰ জনাইছো যেহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়া ভ্ৰমণলৈ যাব 8-9 জুলাইত ৰাছিয়া ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5 বছৰৰ ভিতৰত এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ 22 সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ বৈঠকখনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন দেশৰ ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ অনুষ্ঠিত হ'ব এইখন বৈঠক আৰু এই বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত যি বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰিব এইখন বৈঠকত আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ৰাছিয়া ভ্ৰমণৰ পাছতে অষ্ট্ৰিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 41 বছৰৰ পিছত এইটোৱেই হ'ব প্ৰথমটো ভ্ৰমণ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰাৰ উপৰিও আচলতে ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8-9 জুলাই যিহেতুকে ৰাছিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বৃহস্পতিবাৰে ক্ৰেমলিনে প্ৰকাশ কৰিছিল 8-9 জুলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়া ভ্ৰমণলৈ যোৱাৰ কথা আৰু ক্ৰেমলিনে এক বিবৃতিত কৈছিল যে আচলতে পুটিন আৰু মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক অধিক বিকশিত কৰাৰ সম্ভাৱনাৰ লগতে কিছু আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়ৰ ওপৰত আলোচনা কৰিব চুক্তি কৰিব কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু বৈদেশিক মন্ত্ৰালয়ে জনাই আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পুটিনে পাৰস্পৰিক স্বাৰ্থৰ সমসাময়িক আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব আৰু দুয়োখন দেশৰ ৰাছিয়া আৰু ভাৰত দুয়োখন দেশৰ মাজত বহুমুখী যি সম্পৰ্কৰ সমগ্ৰ পৰিসৰ আচলতে পৰ্যালোচনা কৰিব
8-9 জুলাই ৰাছিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5 বছৰৰ ভিতৰত এয়াই হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ 22 সংখ্যক যি ভাৰত ৰাছিয়া শীৰ্ষ বৈঠক এই শীৰ্ষ বৈঠকখনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ৰাছিয়া ভ্ৰমণৰ পাছতে অষ্ট্ৰিয়া ভ্ৰমণো কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰত আৰু অষ্ট্ৰিয়াৰ ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে